নমস্কাৰ মই নৱ কুমাৰ ডেকা আশা কৰোঁ আপোনালোক আটাই ভালে কুশলে আছে এটা নতুন কনসেপ্ট লৈ আপোনালোকৰ মাজত আহিছোঁ এটা সুন্দৰ বিজনেছ প্ল্যান কোম্পানীৰ নাম AWPL শৰ্ট ফৰ্ম ফুল ফৰ্মত আপোনাৰ এছলিপিএছ উইলেছ প্ৰাইভেট লিমিটেড কোম্পানী জয়পুৰ 2014 চনত কোম্পানী গঠন হৈছিলে কোম্পানীৰ CMD আপোনাৰ সঞ্জীৱ কুমাৰ কোম্পানী জয়নিং টু ফ্ৰী কিন্তু আইডিটো এক্টিভেশ্যন কৰিবৰ কাৰণে আপুনি 27 SP দি আপুনি আইডিটো এক্টিভেশ্যন কৰিব লাগে 27 SP মানে 5000 টকা 52 SP 100 SP এই বিষয়ে আপুনি বহলভাৱে পাছত জানিব পাৰিব থুলমূলকৈ আপুনি এতিয়া জানি লওক যে আপুনি 27 SP লৈ ইয়াত কোম্পানী মেম্বাৰশ্বিপ হ'ব পাৰে আৰু কোম্পানী মেম্বাৰশ্বিপ হৈ কিনে আপুনি আপোনাৰ জীৱনৰ যিটো ড্ৰিমটো ফুলফিল হোৱাৰ এটা ৰাস্তা এটা আছে ড্ৰিম ফুলফিল হ'ব লাগে আপোনাৰ বেলেগ অনেক টকা লাগে যাৰে টকা আছে তাৰে নিজৰ খেয়াল গুছি মতে যিকোনো কাম কৰিব পাৰে যে টকা ইনকাম কৰাটো মেইন বস্তু আমি টকা ইনকাম কৰিম কেনেকৈ চাব এটি যে 5027 SP মিন্স কি বস্তু মই সেইটো অকণমান জনাই আছোঁ যে কোম্পানীয়ে এটা সাংঘাতিক প্ৰডাক্ট ইউনিক প্ৰডাক্ট তাৰ নাম থাণ্ডাৰ প্লাছ যিটো প্ৰডাক্টৰ জৰিয়তে জন্মৰ পৰা যিটো বাচ্চাৰ ভইচ নাই মাত নাই তাৰ মাত ওলাইছে এই প্ৰডাক্ট থাণ্ডাৰ প্লাছ এটা ইউনিক প্ৰডাক্ট দাম 2398 DP আমি পাওঁ 1998 গতিকে আপোনাৰ 1998 টকাত আমি যেতিয়া প্ৰডাক্টটো কিনিম তাৰ এগেইনষ্টে কোম্পানী আমাক প্ৰডাক্টৰ ভিতৰত 13 SP দিছে 13 SP এইটো প্ৰত্যেকটা প্ৰডাক্টৰ এগেইনষ্ট SP পায় এইটো প্ৰডাক্ট কিনিলে আমি কিমান পাৰোঁ 13 SP বাছ এইটো বুজাইছে যে 27 SP যেতিয়া 27 SP হ'ব মোটামুটি 5000 টকা যদি বস্তুটো কিনা যায় তেতিয়া আইডিটো গ্ৰীণ হোৱা বুলি কয় এক্টিভেশ্যন হোৱা বুলি কয় বাছ কোম্পানীৰ প্ৰডাক্ট কি আছে হেল্থ কেয়াৰ এই যিটো হেল্থ কেয়াৰ প্ৰডাক্ট আছে আপোনাৰ অল মানে হেল্থৰ প্ৰডাক্ট আছে এতিয়া আপোনাৰ ধৰা হ'ল আপোনাৰ পেইন মানে এই বিষয়ে পাছত জানিব পাৰিব আপুনি ইউটিউবত চাব পাৰিব সকলোবোৰ বেমাৰৰ প্ৰডাক্ট আছে আপুনি এতিয়া জানি লওক তাৰ ইউনিক কি যিটো বাচ্চা জন্মৰ পৰা খোজ কাঢ়িব নোৱাৰে যিটো বাচ্চা জন্মৰ পৰা মাত নাই তাৰ মাত ওলোৱা মেডিচিন বৰ্তমান কিন্তু আমাৰ সমাজ ব্যৱস্থাত নাই সেইকাৰণে বেঙা চলি বেঙা হৈ থাকে কিন্তু এতিয়া চিন্তা নাই বেঙা চলি এতিয়া মাত ওলাই যায় কাৰণ কি এনেকৈ সুন্দৰ প্ৰডাক্ট ওলাইছে আমাৰ ছাৰে সঞ্জীৱ কুমাৰ ছাৰে এনেকৈ মানে কি বুলি কয় আপোনাৰ সুন্দৰ প্ৰডাক্ট ওলাইছে গতিকে হেল্থ কেয়াৰ প্ৰডাক্ট 2 নম্বৰ আছে আপোনাৰ পাৰ্চনেল কেয়াৰ সুন্দৰ পাৰ্চনেল কেয়াৰ প্ৰডাক্ট আপুনি ঘৰত অলৰেডি ইউজ কৰি আছে পাৰ্চনেল কেয়াৰ প্ৰডাক্ট হোম কেয়াৰৰ প্ৰডাক্ট ইয়াত আছে এগ্ৰিকালচাৰ আমাৰ বৰ্তমান সমাজৰ আটাইতকৈ ডাঙৰ ভয়াৱহ হ'ল আপোনাৰ কি হেল্থটো আমি ভালে ৰাখিব নোৱাৰোঁ কাৰণ যিবোৰ খাওঁ সেই বৰ বিষ খাই আছোঁ গতিকে আমাৰ কোম্পানী ইমান ধুনীয়া এগ্ৰিকালচাৰ প্ৰডাক্ট ওলাইছে যে আপোনাৰ মাটিডৰাও ভালে থাকিব আপোনাৰ দেহাও ভালে থাকিব সাংঘাতিক আপুনি ইউটিউবত যাই AWPL এগ্ৰিকালচাৰ প্ৰডাক্ট মাৰিলে আপুনি বিশালভাৱে জানিব পাৰিব ভেটেনেৰি প্ৰডাক্ট কোম্পানী ভেটেনেৰি প্ৰডাক্টও আছে আপোনাৰ গৰু ছাগলী কেনেকৈ আপুনি স্বাস্থ্য বনাই ৰাখিব ইয়াৰ বিনিময়ত আপোনাৰ গাখীৰৰ কোৱালিটি বাঢ়িব কোৱান্টিটি বাঢ়িব সুন্দৰ প্ৰডাক্ট আপুনি বহলভাৱে জানিব পাৰিব এতিয়া চাওক মই যিটো কথা কৈছোঁ কোম্পানীত আমি কাম কেনেকৈ কৰিম যদি আমি ইয়াত কাম কৰোঁ অতি সহজ একদম চিম্পল যাৰ বিনিময়ত সাধাৰণ মানুহ এই কোম্পানীত সফলতা পাইছে চাব এইটো এক্স অৰ্থাৎ 5000 টকা দি আপুনি ইয়াত মেম্বাৰশ্বিপ লৈছে প্ৰডাক্টখিনি ইউজ কৰিছে প্ৰডাক্টখিনি আপুনি ভাল পাইছে আপুনি যেতিয়া ভাল পাইছে যে দুটা লাইন SAO আৰু SGO লেফ্ট ছাইড আৰু ৰাইট ছাইড বাকী যিবোৰ মানে কি বুলি কয় কোম্পানী আছে আপোনাৰ বাইনাৰী চিষ্টেমলৈ ধৰিছোঁ ইয়াত সকলোকে সহজ কথাটো কি ভাল লগা বিষয় বস্তুটো কি আপুনি দুফালে সমানে কাম কৰিব নালাগে একফালে আপোনাৰ মানে কি বুলি কয় আপোনাৰ 50% কাম কৰিলে হৈ গ'লে একফালে আপোনাৰ প্ৰথম ৰেংক কোম্পানী প্ৰথম ৰেংক ব্ৰঞ্জ ৰেংক একফালে আপোনাৰ 200 SP হ'ব লাগিব একফালে আপোনাৰ 100 SP হ'ব লাগিব লেফ্ট ৰাইটত ধৰা হ'ল Y আৰু Z দুইজনে ইয়াত মেম্বাৰশ্বিপ লৈ কিনে ইয়াত প্ৰডাক্ট লৈছিলে আপোনাৰ 200 SP হ'ল লেফ্ট ছাইডে ৰাইট ছাইডে আপোনাৰ Z গৈছে আপোনাৰ 100 SP হ'ল ইয়াৰ বিনিময়ত আপুনি কি পাই আছে ইয়াৰ বিনিময়ত পাই আছে আপুনি 1000 টকা এটা আপুনি ইয়াৰ বিনিময়ত পাই আছে মানে মেচিং ইনকাম বাকী কোম্পানীৰ দৰে আপুনি গম পাই গৈছে কেনেকৈ মেচিং ইনকাম ধৰা হ'ল এইফালে 1000 মানে এইফালে 100 SP এইফালে 100 SP আপোনাৰ কি হ'ল এইটো আপুনি 1000 টকা পালে এই যে আৰু 100 এইফালে বেছি এইফালে 200 আছে এইফালে 100 আছে বেছি গতিকে এই 100 SP যি বেছে সেইটো মাহৰ মূৰত দিব আপোনাক সেই মাহৰ মূৰত আপোনাক দি আছে কিমান 1500 টকা দি আছে 1500 টকা প্লাছ 1500 টকা সেই 1500 টকা প্লাছ 1000 আপোনাৰ এইটো ৰেংকত আপুনি পাই আছে কিমান 2500 টকা পাই আছে 2500 গতিকে ব্ৰঞ্জ ৰেংকত 2500 টকা টোটেল 18টা ৰেংক আছে তে 2 নম্বৰ ৰেংকত কি আছে মই সেইটো অকণমান দেখুৱাই আছোঁ এই 2 নম্বৰ ৰেংকত প্ৰথম ৰেংক মতে দেখুৱাই চাৰ্টখনে ব্ৰঞ্জ ব্ৰঞ্জ
একফালে 200 SP, একফালে 100 SP, অৰ্থাৎ একফালে আপোনাৰ টিম হ'ল 2জন, একফালে হ'ল এজন। আপুনি পাই আছে 1000 টকা, এইটো মেটচিং আৰু মাহৰ মূৰত পাইছে 1500। আপুনি 1 নম্বৰ ৰেংকত এইটোৱে পাব, টোটেল পাইছে আপুনি 2500 টকা, টোটেল পাইছে আপুনি 2500। 2 নম্বৰ ৰেংকত আপোনাৰ 2 নম্বৰ ৰেংকত চিলভাৰ, এইটোত আপোনাৰ 600 হ'ব। নেক্সট ৰেংকত আপোনাৰ 600 SP, একফালে হ'ব আপোনাৰ 300, অৰ্থাৎ আধা। টিম বাঢ়িলে আপোনাৰ 2জন পাই, এইফালে 6জন হ'ল, এইফালে 3জন হ'ল। আপুনি পাইছে 3000, এইটো মেটচিং আৰু মাহৰ মূৰত পাইছে আপুনি 4500, টোটেল পাইছে 7500। এনেকৈ আপুনি বাঢ়ি কিনে যেতিয়া আপোনাৰ ৰেংকটো বাঢ়ি যাব, আপোনাৰ মই গোটাই তেনেকুৱা টাইমটো অলপ ক'ব নহ'ব। নাম্বাৰ 6 নম্বৰ ৰেংক, এই 6 নম্বৰ ৰেংকত আপুনি টপাছ বুলি কয়। এই টপাছ ৰেংকটো যেতিয়াই আপুনি পাব, সেই ৰেংকটো পোৱাৰ লগে লগে আপোনাৰ চাব কি হয়, আপুনি ইনকাম পাই আছে 2,10,000 টোটেল। আপোনাক কোম্পানীয়ে কি লৈ যাইছে, আপোনাক ফাৰ্ষ্ট দিছে আপোনাক ফৰেইন টুৰ, থাইলেণ্ড। 3 নাইট 4 দিন আপুনি থাইলেণ্ডত আপুনি এনজয় কৰিব পাৰিব। কোনো টাৰ্গেট নাই কোম্পানীৰ, কোনো টাৰ্গেট নাই, একদম চিম্পল। আপুনি যেতিয়াই এই ৰেংকটো পাব, তেতিয়াই আপুনি এই সুবিধাটো পাব। নেক্সট, তাৰপিছত অকণমান মই শ্বৰ্ট কৰি দেখুৱাই আছোঁ। নেক্সট ৰেংকত আপোনাৰ যেতিয়া আহিব আপোনাৰ 6 লাখ টকা ইনকাম টোটেল। নেক্সট ৰেংকত আপোনাৰ ডুবাই নিব, ডুবাই। কোনো টাৰ্গেট নাই, আপুনি ফৰেইন টুৰ, আমাৰ যিটো হেঁপাহ, আমাৰ দুখীয়া মানুহ সকলোৰে হেঁপাহ ফৰেইন টুৰ মাৰাৰ কাৰণে, কিন্তু আমাৰ সপোনবোৰ সপোনে হৈ থাকে, কিন্তু ইয়াত আপুনি বাস্তৱ ৰূপ দিব পাৰিব AWPL জৰিয়তে। আপোনাৰ কি আছে, আপোনাৰ ডাবল কাপল, আপোনাৰ হাজবেণ্ড ৱাইফ প্লাছ 2 চিলড্ৰেন, আপুনি ফৰেইন টুৰ মাৰিব ক'ত, ডুবাই। নেক্সট ৰেংকত আপোনাৰ আছে আপোনাৰ 7 লাখ টকা ইনকাম কৰিব, আৰু 6 লাখ টকাৰ আপোনাৰ কাৰ ফাণ্ড দিছে ছাৰ, টোটেল 13 লাখ। ইয়াতো আপোনাৰ ফৰেইন টুৰ দিছে, আপুনি ছিংগুল যাব পাৰিব। নেক্সট ৰেংকত আপোনাৰ আহিব 13 লাখ, আপোনাৰ আকৌ 9 লাখ টকাৰ কাৰ ফাণ্ড দিছে, হংকং যাব পাৰিব। তাৰপিছত দিছে আপোনাৰ নেক্সট 37 লাখ টকা যেতিয়া ইনকাম কৰিব, 5 লাখ টকা গ'ল্ড ফাণ্ড। আপোনাৰ ৱাইফক আপুনি মনত মানে কি বুলি কয়, ভাল লগাবৰ কাৰণে কোম্পানী আপোনাৰ ৱাইফৰ কাৰণে এটা গিফ্ট দিছে, কি 5 লাখ টকাৰ গ'ল্ড ফাণ্ড আপুনি ৱাইফক দিব পাৰিব। আকৌ আপুনি ইয়াত ডুবাই টুৰ মানে কি ফৰেইন টুৰ পাব, ছুইজাৰলেণ্ড উইথ ল'ৰা ছোৱালী। এনেকৈ আপুনি আহি আপোনাৰ হাউচ ফাণ্ডৰ পৰাই আপোনাৰ কাৰ ফাণ্ডৰ পৰা আটাইবোৰ আছে। লাষ্টটো দেখুৱাইছোঁ 18 নম্বৰ ৰেংকত আপোনাক কি দি আছে, 34,57,60,000 আৰু 2 crore আপোনাৰ কাৰ ফাণ্ড দিছে। কোম্পানী আপোনাক যি বিচাৰে, আপোনাক জীৱনত আপুনি যিবোৰ বিচাৰি আছে সকলোবোৰ পোৱাৰ ৰাস্তা আছে, আৰু ইমান সহজ, যাৰ বিনিময়ত সাধাৰণ মানুহ ইয়াত ছাকচেছ হৈছে। আপোনাৰ ফেমিলি চিকিউৰিটি আছে, চাব মই আপোনাক দেখুৱাই আছোঁ ভিডিঅ'। ফেমিলি চিকিউৰিটি আপোনাৰ অনুপস্থিত, আপোনাৰ ফেমিলিটো এটা চিন্তা কৰক কেতিয়াবা কি হ'ব, আপুনি ইনকাম কৰি আছে, কিন্তু ইয়াত আপুনি যেতিয়া আপোনাৰ কাম কৰিব, আপুনি যেতিয়া ৰেংক পাব, আপোনাৰ অনুপস্থিত ফেমিলি ঘৰত বহি পইচা পাব। মই যেতিয়া ভিডিঅ' দেখুৱাই আছোঁ, এখেতে 2 ভৰিকে খোজকাঢ়িব নোৱাৰে, এক্সিডেণ্ট হৈ কিনে হয়তো ভৰিখন হেৰাইছে, কিন্তু আমাৰ ব্যৱসায় জইন কৰি কিনে যে সফলতা পাইছে, তেওঁ ষ্টেজত উঠাই নি কিনে চেলিব্ৰেশ্যন কৰিছে। সেই ইমান সহজ বিজনেছ, যিজন মানুহ খোজকাঢ়িব নোৱাৰে তেওঁ ইয়াত ছাকচেছ হৈছে। এখেতৰ বয়স আনুমানি আপুনি ধৰিব পাৰিছে কিমান হ'ব পাৰে, মোটামুটি 75+। এখেতৰ যেতিয়া মানে কি বোলে বেমাৰত ভুগি আছিলে, তেখেতে AWPL প্ৰডাক্ট খাইছিলে, আৰু যেতিয়া ভাল পালে, নিজে ভাল পালে, তেওঁ ভাবিছে যে মই যেতিয়া ভাল পাইছোঁ বেলেগকো মই ভাল কৰাম। তেওঁ নিজে দোকান দি দিলে, দোকান বুলি কৈছোঁ, চবে খুলিছে। গতিকে এখেতে নাজানে ডাইৰেক্ট চেলিং কি বস্তু, নাজানে বিজনেছৰ কনচেপ্ট, কিন্তু এটাই জানে প্ৰডাক্ট সুন্দৰ, এৰে প্ৰডাক্ট খালে মানুহে মানে কি বুলি কয়, সদায় নিৰোগী হয়, তেওঁৰ আনন্দময় জীৱন কটাব পাৰে। এই দেখিছে, জন্মৰ পৰা এই ল'ৰাজন এনেকুৱা অৱস্থা, সৰুতে তেওঁ কৰি লৈ আছিলে, যেতিয়া ডাঙৰ হ'ল তেওঁ কি কৰিব এতিয়া। গতিকে আমাৰ কোম্পানী প্ৰডাক্ট ৰিজাল্ট, আমাৰ প্ৰডাক্ট যেতিয়া ইউজ কৰিছে, ঠিক আছে, ল'ৰা এতিয়া নিজে খোজ কাঢ়িছে, যিটো বেলেগ কোম্পানীয়ে এইবোৰ ভাবিব নোৱাৰে, সেইটোবোৰ কাম আমাৰ কোম্পানী কৰে। আপোনাৰ পৰিয়ালৰ বা আপুনি জানাত কাৰোবাৰ যদি আজি 20 বছৰ 15 বছৰ ল'ৰা ছোৱালী নাই, চিন্তাৰ কাৰণ নাই, AWPL আছে, ঘৰত আনন্দৰ জোৱাৰ আহিব, মনত তেওঁৰ যি কল্পনা সেয়া সফল হ'ব। AWPL এনেকুৱা এটা বিজনেছ প্লেটফৰ্ম, য'ত সাধাৰণ মানুহ ইয়াত সফলতা পাইছে। জাষ্ট আপুনি ইয়াত কৰি যাব লাগে, শিকি যাব লাগে। বিশালভাৱে জানিবৰ কাৰণে লগ পাম, আপুনি AWPL ইউটিউবত চাৰ্চ কৰি কিনে ইয়াৰ A to Z জানিব পাৰিব। আজিলৈ এৰিছোঁ, অজানিতে হোৱা ভুলৰ বাবে ক্ষমা বিচাৰি আজিলৈ এৰিছোঁ, ধন্যবাদ।